তো নমস্কাৰ, আমাৰ SSC GDৰ ফিজিকেল মেডিকেল আৰু DME RME এইবিলাক চব এবাৰ একেলগতে কৰিব বুলি কালি এখন নটিচ এখন পাব্লিছ হৈছে আৰু ইয়াতে আমাৰ চেণ্টাৰ লিষ্টবিলাক আহিছে। চেণ্টাৰ লিষ্ট এবাৰ আপোনালোকে চাই লওক ক'ত পৰিছে। আমাৰ ITBP তেজুত আছে, কিমিনত পৰিছে, CRPF ITBP কিমিনত আছে, CRPF খটখটিত আছে, AR ডিমাপুৰত আছে, তেজপুৰত পৰিছে, লখৰাত পৰিব, তেজপুৰ লখৰা, শিলচৰত পৰিছে, AR শিলচৰ, BSF ধুবুৰীত আছে, BSF গুৱাহাটী, এইকেইটা চেণ্টাৰত পৰিছে। তো যোৱা বছৰ আমাৰ ডিফু চেণ্টাৰটো আছিলে, এইবাৰ ডিফু চেণ্টাৰটো যেনিবা আঁতৰাই দিয়া হৈছে। এইবাৰ SSCয়ে গোটেই প্ৰচেছটো সলনি কৰিছে। এইবাৰ ফিজিকেল মেডিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চব একেলগতে কৰিম বুলি কৈছে আৰু সেইকাৰণে সিহঁতৰ দিনটো বেছিকৈ লৈছে। প্ৰায় 40-45 দিনৰ ভিতৰত গোটেই প্ৰচেছটো শেষ হ'ব, কিয়নো এতিয়া আগৰ নিচিনা হৈ থকা নাই, প্ৰচেছটো কমপ্লিটলি চেঞ্জ হৈ গৈছে। তো ইয়াৰ কাৰণে আমাৰ কি হ'ব, ফিজিকেল মেডিকেল কাট অফ আৰু যিটো ফাইনেল কাট অফ বুলি বেলেগকৈ নাহে, একেলগতে ডাইৰেক্ট আমাৰ কি হ'ব, ফাইনেল কাট অফ আহিব আৰু সেইটো অলপ মানে আগতকৈ এবাৰ বেলেগ হ'ব, কাৰণ চবৰ ফিজিকেল মেডিকেল একেলগতে হ'ব। আৰু এইটো চবৰ কাৰণে ভাল এটা খবৰ যে ফিজিকেল মেডিকেল চবেই দিবলৈ পাব এবাৰ, আৰু তাৰ ভিতৰতে কি হ'ব, আমাৰ প্ৰচেছটো বহুত স্পীড হ'ব। সেইকাৰণে আমাৰ মেডিকেলৰ যিটো প্ৰচেছ আছিলে সেইটো অকণমান যোৱা বছৰতকৈ ক'বলৈ গ'লে এইবাৰ অলপ ইজিও হ'ব পাৰে। আৰু সেইকাৰণে 23 ছেপ্টেম্বৰৰ পৰা ইয়াৰ ফিজিকেল ষ্টাৰ্ট হ'ব বুলি এটা ডেট দিয়া হৈছে, 8 নৱেম্বৰলৈকে হ'ব। আৰু খুব সম্ভৱ 2 আৰু 3 দিনৰ ভিতৰতে এইখন লিষ্টখন আমাৰ ৱেবছাইটত আপলোড হ'ব আৰু এডমিট কাৰ্ডো ডাউনলোড হ'বলৈ ষ্টাৰ্ট হ'ব। তো এতিয়ালৈকে যিসকলে ৰানিং কৰা নাছিলে ভালদৰে ৰানিং কৰক। আগৰ দৰে আমাৰ ফিজিকেলটো ৰাস্তাত হ'ব, অৰ্থাৎ আমাৰ ৰোডত দৌৰিব দিব আৰু ইয়াতে কোনো ধৰণৰ চিপ বা RFID নাথাকে, আগৰ নিচিনাকৈ মেনুৱেলি কৰিব। চ' এইবাৰ যিখন কি আহিছে নটিচ আহিছে, নটিচখন প্ৰায় 100% ৰিয়েল বুলি ক'ব লাগিব, কিয়নো অলৰেডি বহুতখিনি লেট হৈ গৈছে। আৰু কিছুমানে কৈ আছিলে যে আমাৰ ফিজিকেল মেডিকেল একেলগতে হ'ব নোৱাৰে, এইটো সম্ভৱ হ'ব পাৰে ন, চেঞ্জটো হ'ব পাৰে, কাৰণ SSCৰ কথা কোনেও ক'ব নোৱাৰে। লাষ্ট ইয়েৰতে আপোনালোকে দেখিছে কিমানখিনি চেঞ্জ হৈছে, আৰু এইবাৰ মানে কি হৈছে, অলৰেডি টাইম লেট হৈছে। যদি এতিয়া এমাহ ধৰি লওক ফিজিকেল কৰিলে, ফিজিকেল যদি ছেপ্টেম্বৰৰ 23ৰ পৰা ষ্টাৰ্ট হৈ অক্টোবৰত ফিজিকেল শেষ হয়, তেতিয়াও কি হ'ব, মাজত নৱেম্বৰৰ ডেটটো সিহঁতক গেপ দিব লাগিব, কাৰণ গোটেই ডাটা লৈ পিনে আকৌ নতুনকৈ এডমিট উলিয়াব লাগিব, নতুনকৈ সিহঁতৰ কি কৰিব লাগিব, মেৰিট লিষ্ট জাৰি কৰিব লাগিব, সেইখিনি কৰোঁতে প্ৰায় একমাহ লাগিব। আৰু তেতিয়া কি হ'ব, প্ৰায় নৱেম্বৰ মাহ গুচি যাব, আকৌ ডিচেম্বৰত সিহঁতে মেডিকেল পাতিব লাগিব, বা 20-25 দিন মিনিমাম মানে লাগিব। সেইকাৰণে প্ৰচেছটো আৰু ডিলে হৈ যাব বা দীঘলীয়া হৈ যাব। সেইকাৰণে ফিজিকেল মেডিকেল এবাৰ একেলগতে কৰি সোনকালে কি কৰিব, জইনিং দিব বিচাৰিছে। ডিচেম্বৰৰ 7 তাৰিখ মানে কমপ্লিট প্ৰচেছটো শেষ কৰিব দিছে, মানে তেতিয়ালৈকে আমাৰ ফাইনেল ৰিজাল্ট আহিব। আৰু সেইকাৰণে এবাৰ সকলোৰে এটা ভাল সুবিধা আছে, সকলোৱে ফিজিকেল আৰু মেডিকেল দিব পাব। নম্বৰ কম বা বেছিটো পিছৰ কথা, যাৰ নাম আহিছে ফিজিকেল দিবলৈ কোনো যাতে নোযোৱাকৈ নাথাকে। তো এই লিষ্টখনত আমি 100% আমি ট্ৰু বুলি ভাবিছোঁ, কাৰণ আৰু বেলেগ ডেটত যদি আমি চাওঁ, ইয়াৰ পিছত আৰু পিছুৱাব নোৱাৰে মানে, আৰু পিছুৱাই দিলে আমাৰ গোটেই কি হৈ যাব, কাৰণ 5 তাৰিখৰ পৰা আকৌ নতুনকৈ ভেকেঞ্চি আহিব, আৰু নতুন ভেকেঞ্চি অহাখিনিৰ কাৰণে কৈছোঁ তেওঁলোকে যাতে উৎপাত কৰি বা সোনকালে জলবাজিত কি নকৰে, ফৰ্ম এপ্লাই নকৰে। ফৰ্ম এপ্লাই কৰিলে তেওঁলোকৰ পিছত কি হ'ব, পোষ্ট প্ৰিফাৰেঞ্চটো সিহঁতৰ চেঞ্জ কৰিব নোৱাৰিব বা ক'ৰবাত ভুল হ'ব, আৰু এক্সাম দিওঁতে তেওঁলোকৰ কি আহিব, এক্সাম দিবলৈ নাপাব মানে কিছুমানৰ, যে এডমিট কাৰ্ড নাহিব বা কিবাকিবি কাৰোবাৰ ভুল হ'ব পাৰে। সেইকাৰণে 2-3 দিনমান ৰৈ পেলাই লাহে লাহে কি কৰিব লাগে, ফৰ্মটো এপ্লাই কৰিব লাগে, আৰু ফৰ্ম এপ্লাই হৈ লাষ্ট ডেটৰ 2 বা 3 দিন আগতে ফৰ্ম এপ্লাই কৰি দিব লাগে, আৰু একেবাৰে লাষ্টলৈকে থাকিব নালাগে। সেয়াই ইমানেই আছিলে আজি, ভিডিঅ'টো লাইক কৰিব।